আজি আমাৰ বাথৌ মহাসভাৰ বাৰ্ষিক ৩২ সংখ্যক বাৰ্ষিক সন্মিলন আছিল। ইয়াৰ আগৰ সন্মিলনখনত ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী ডাঙৰীয়া অংশগ্ৰহণ কৰিছিলে মুখ্য অতিথি হিচাপে। আজি মোৰ অংশগ্ৰহণ কৰাৰ সৌভাগ্য হ'ল। ৰাজ্য চৰকাৰে জনজাতীয় লোকসকলৰ ধৰ্ম আৰু বিশ্বাস এই দুটা যাতে অটুট থাকে তাৰ বাবে আমি বিভিন্ন প্ৰকাৰে কাম কৰি আহিছোঁ। বড়োসকলৰ ব্ৰহ্ম আৰু বাথৌ, কাৰ্বিসকলৰ নিজৰ ধৰ্ম বিশ্বাস, মিচিংসকলৰ নিজৰ ধৰ্ম বিশ্বাস, দেউৰীসকলৰ নিজৰ ধৰ্ম বিশ্বাস, ৰাভাসকলৰ নিজৰ ধৰ্ম বিশ্বাস। আধুনিকতাই যাতে এই সম্পদসমূহক লুপ্ত কৰি পেলাব নোৱাৰে তাৰ বাবে আমি নিৰন্তৰ এই ধৰ্ম আৰু ধৰ্মক বিশ্বাস কৰা জনজাতীয় লোকসকলৰ লগত থিয় হৈ আছোঁ। আৰু ৰাজ্যত নতুনকৈ গঠন হোৱা আমাৰ খিলঞ্জীয়া ধৰ্ম আৰু বিশ্বাস বিভাগে এই ক্ষেত্ৰত যথেষ্ট কামো কৰি আছে। কেইবাখনো বাথৌ থানচালি আমি কৰাত সহায় কৰিছোঁ। আজি মই আৰু 100খন বাথৌ থানচালিৰ কথা কৈছোঁ। আৰু ডাঙৰ বাথৌ থানচালি কোকৰাঝাৰত যি ধৰণে নিৰ্মাণ হৈছে, গোৰেশ্বৰ, চিৰাং আৰু ঘোঁৰামাৰা বা তেজপুৰতো নিৰ্মাণ কৰাৰ কথা আজি মই কৈছোঁ। আৰু এইটো আমাৰ এটা নিৰন্তৰ প্ৰক্ৰিয়া। যেনেকৈ এইবাৰ আমি নতুন শিক্ষানীতি মিচিং আৰু তিৱা ভাষা প্ৰৱৰ্তন কৰিছোঁ। আমাৰ বাগৰুম্বা সৰু সজাইত প্ৰদৰ্শিত হ'ব। এই ধৰণৰ কামবিলাক আমি নিৰন্তৰভাৱে কৰি আহিছোঁ যাতে আমাৰ নিজৰ বিশ্বাস, নিজৰ ধৰ্ম, নিজৰ সংস্কৃতি, নিজৰ ভাষা যাতে অটুট থাকে।